নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ চতুৰ্থ অধ্যায়ৰ নতুন এটা অংশ এই অংশত আমি অনুশীলনী 4.2 থকা প্ৰশ্নবোৰ আলোচনা কৰিম ইতিমধ্যে আমি অনুশীলনী 4.2 থকা প্ৰশ্নবোৰ আলোচনা কৰিছো আৰু চতুৰ্ভুজ অংকন কৰিছো এতিয়া চাও আহাচোন এইটো অংশত আমাকটো কি প্ৰশ্ন দিছে ইয়াতে দিয়া আছে এটা সামন্তৰিক PQRS অঙ্কন কৰা যত PQ = 6 cm QR = 7 cm আৰু এংগল S = 85 ডিগ্ৰী ইয়াতে আমাক কি দিয়া আছে সামন্তৰিকৰ দুটা বাহুৰ যোগ দিয়া আছে আৰু এটা কোণৰ যোগ দিয়া আছে আমি কি জানো যে অদ্বিতীয় নিৰ্দিষ্ট এটা চতুৰ্ভুজ আঁকিবলৈ আমাক অতি কমেও কিমানটা যোগৰ প্ৰয়োজন 5টা যোগৰ প্ৰয়োজন কিন্তু আমাক ইয়াত কেইটা যোগ দিয়া আছে ইয়াতে আমাক তিনিটা যোগ দিয়া আছে কিন্তু আৰু এটা আমি সামন্তৰিকৰ ধৰ্মত পঢ়িছিলো যে সামন্তৰিকৰ পৰস্পৰে বিপৰীত বাহুবোৰ কি হয় দৈৰ্ঘ্যবোৰ সমান হয় গতিকে আমি কি জানো যে সামন্তৰিক এটা ইয়াতে আমি সামন্তৰিক আঁকিলো আমাক সামন্তৰিকটো কি দিয়া আছে PQRS গতিকে ইয়াৰে বিপৰীত বাহুবোৰ কি হয় দৈৰ্ঘ্যবোৰ সমান হয় গতিকে PQ ৰ মান যিমান হ'ব SR ৰ মান কি হ'ব একেই হ'ব ইয়াতে আমাক PQ = SR PQ ৰ মান কিমান দিয়া আছে 6 cm গতিকে SR ৰ মানো কিমান হ'ব 6 cm নেক্সট কি দিয়া আছে QR ৰ দৈৰ্ঘ্য কাৰ সমান হ'ব PS ৰ সমান আৰু যেহেতু QR ৰ দৈৰ্ঘ্য কিমান আছে 7 cm গতিকে PS ৰ দৈৰ্ঘ্য কিমান হ'ব 7 cm আৰু লগতে কি দিয়া আছে এংগল S = 85 ডিগ্ৰী গতিকে আমাৰ কেইটা যোগ পালো 1 2 3 4 5 পাঁচটা যোগ পালো এতিয়া আমি এই পাঁচটা যোগৰ সহায়ত এটা আমি কি আঁকিব লাগিব অদ্বিতীয় নিৰ্দিষ্ট এটা চতুৰ্ভুজ মানে আমাৰ ইয়াতে কি দিছে সামন্তৰিক আঁকিব দিছে তে আহাচোন চাও আমি এই পাঁচটা যোগৰ সহায়ত সামন্তৰিকটো কেনেকৈ অঙ্কন কৰে চাও আহাচোন প্ৰথমতে আমি কি আঁকিম SR বাহুৰ দৈৰ্ঘ্য কিমান আছে SR বাহুৰ দৈৰ্ঘ্য আছে 6 cm আমি স্কেলৰ সহায়ত কি আঁকিম 6 cm ইয়াৰে নাম কি দিছো SR ইয়াৰে দৈৰ্ঘ্য কিমান 6 cm এতিয়া নেক্সট আমি কি আঁকিম এংগল S কিমান দিয়া আছে এংগল S = 85 ডিগ্ৰী এতিয়া আমি কি কৰিম ইয়াতে এংগল S আঁকিম এংগল S = কিমান 85 ডিগ্ৰী আৰু ইয়াৰে আমি নাম কি দিম X মানে আৰু ইয়াৰে কিমান আছিলে 89 ডিগ্ৰী এতিয়া আমি কি পালো ইয়াতে আমি এতিয়া কি আঁকিলো সামন্তৰিকৰ বাহু SR আৰু এংগল S এতিয়া আমি নেক্সট কি আঁকিম
নেক্সট আমি আঁকিব লাগিব এছাৰ আঁকিলো এংগেল এছ আঁকিলো আমি নেক্সট কি কৰিম আৰ বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিম আৰু এছ বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিম এছ বিন্দুত কেন্দ্ৰ কৰি কিমান এছ পি আৰু কিউ আৰ মানে 7 সেন্টিমিটাৰ আমি বৃত্তচাপ আঁকিম প্ৰথমতে এছ বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিলো এছ বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিলো যাৰ ব্যাসাৰ্ধ কিমান 7 সেন্টিমিটাৰ আৰু আৰ বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিলো যাৰ ব্যাসাৰ্ধ কিমান 7 সেন্টিমিটাৰ এতিয়া এছ বিন্দুত কেন্দ্ৰ কৰি আঁকা বৃত্তচাপে এছ এক্স ৰশ্মিত যিটো বিন্দুত কাটিছে সেই বিন্দুটোৰ নাম কি হ'ব সেই বিন্দুটোৰ নাম হ'ব পি বিন্দু গতিকে আমি ইয়াতে কি নাম লিখিম পি নেক্সট আৰু কি কৰিম ইয়াৰ দৈৰ্ঘ্য কিমান 7 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ আৰু পি বিন্দুত কেন্দ্ৰ কৰি আমি কি কি বিন্দু পালো এছ আৰ আৰু পি পি বিন্দুত কেন্দ্ৰ কৰি আৰু এটা বৃত্তচাপ আঁকিম যাৰ ব্যাসাৰ্ধ কিমান 6 সেন্টিমিটাৰ আঁকিলো এতিয়া পি বিন্দুত কেন্দ্ৰ কৰি আঁকা বৃত্তচাপে আৰ বিন্দুত কেন্দ্ৰ কৰি আঁকা বৃত্তচাপৰ মাজত কি হল কটাকটি হল আৰু এই কটাকটি কৰা বিন্দুটোৰ কি নাম হ'ব কিউ বিন্দু আৰ বিন্দুত কেন্দ্ৰ কৰি আঁকা বৃত্তচাপ আৰু পি বিন্দুত কেন্দ্ৰ কৰি আঁকা বৃত্তচাপৰ মাজত যেতিয়া কটাকটি হল এই কটাকটি বিন্দুটোৰ নাম কি পালো আমি কিউ বিন্দু এটা কি হল এটা পি আৰু কিউ আৰু আৰৰ মাজত কি আমি সংযোগ কৰিম পি কিউ আৰু কিউ আৰ আমি সংযোগ কৰিলো এটা কি পালো এটো হ'ব 7 সেন্টিমিটাৰ এটো হ'ব 6 সেন্টিমিটাৰ পি কিউ আৰ এছ সামন্তৰিকটো আমাৰ কি হৈ গল সম্পূৰ্ণ হৈ গল এতিয়া ইয়াৰে আমি কি কৰিম অঙ্কন প্ৰণালী মানে সামন্তৰিকটো আমি কেনেকৈ অঙ্কন কৰিছো তাৰে স্তৰবোৰ লিখাম স্কেলৰ সহায়ত এছ আৰ ইকুৱেল টু 6 সেন্টিমিটাৰ ৰেখাখণ্ড অঙ্কন কৰা হল তাৰ প্ৰথমতে আমি কি কৰিছো 6 সেন্টিমিটাৰৰ এডাল ৰেখাখণ্ড আঁকিছো যাৰ নাম কি এছ আৰ তাৰ পিছত এছ বিন্দুত আমি কি আঁকিছো এটা কোণ অঙ্কন কৰিছো কিমান ডিগ্ৰী 85 ডিগ্ৰী তাৰ পিছত কি হল আমি এটা এছ এক্স ৰশ্মি অঙ্কন কৰিছো এছ বিন্দু কেন্দ্ৰ কৰি 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ অঙ্কন কৰা হল যি বৃত্তচাপে এছ এক্স ৰশ্মিক ছেদ কৰা বিন্দুটোৰ কি নাম দিছো আমি পি বিন্দু তাৰ পিছত নেক্সট স্টেপত কি কৰিছো পি বিন্দুত কেন্দ্ৰ কৰি 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ আৰু আৰ বিন্দুক কেন্দ্ৰ কৰি 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ অঙ্কন কৰা হল এই বৃত্তচাপটোতে ছেদ কৰা বিন্দুটো কি বিন্দু কিউ বিন্দু আমি ইয়াতে কি পাইছিলো কিউ বিন্দু পাইছিলো ইয়াতে আমি কি পাইছিলো পি বিন্দুৰ পৰা আঁকা বৃত্তচাপ আৰু আৰ বিন্দুৰ পৰা আঁকা বৃত্তচাপৰ মাজত যেটো কটাকটি হয় যি বিন্দুটো পাইছিল হেতু আছিল কি বিন্দু কিউ বিন্দু এটো কিউ বিন্দু পালো এটা নেক্সট কি কৰিছো পি কিউ আৰু কিউ আৰ সংযোগ কৰি পি কিউ আৰ এছ সামন্তৰিকটো আমি কি কৰিছো সম্পূৰ্ণ কৰিছো
এতিয়া নেক্সট প্ৰশ্নটো লৈ আহিছো ইয়াতে কি দিয়া আছে এটা আয়ত LMNO অঙ্কন কৰা যত LM equal to 6 cm আৰু MN equal to 4 cm আমাক কি দিছে আয়ত আয়তৰ কি হয় বিপৰীত বাহুৰ কি হয় দৈৰ্ঘ্যবোৰ সমান হয় যদি আমি এটা আয়ত আকো LMNO ইয়াতে LM ৰ মান যিমান হ'ব ON ৰ মানো একে হ'ব যেহেতু LM ৰ মান কিমান 6 cm গতিকে ON ৰ কিমান হ'ব 6 cm next MN equal to কিমান হ'ব LO 4 cm আৰু আমি কি জানো যে আয়তৰ প্ৰতিটো কোণৰ যোগ কিমান হয় 90 ডিগ্ৰী গতিকে আমি LMNO equal to 90 ডিগ্ৰী মানে আয়তৰ প্ৰতিটো কোণৰ যোগ কিমান হয় 90 ডিগ্ৰী এতিয়া আমি কি কৰিম আয়তটো অঙ্কন কৰিম প্ৰথমতে আমি ৰেখাখণ্ড আঁকিম LM আমি কি কৰো LM আঁকিলো LM তো কিমান 6 cm তাৰ পিছত আমি কি আঁকিম এংগল L আৰু এংগল M কিমান হয় 90 ডিগ্ৰী এতিয়া এটো হ'ব x আমি কি কৰিলো L বিন্দুত আমি এটা কোণ অঙ্কন কৰিলো কিমান 90 ডিগ্ৰী আৰু M বিন্দুটো এটা আমি কোণ অঙ্কন কৰিলো হেতু কিমান 90 ডিগ্ৰী আৰু আমি কি পালো LX ৰশ্মি আৰু MY ৰশ্মি পালো এতিয়া আমি কি কৰিম আমি কিহৰ মান পালো LM ৰ মান LM আমি আঁকিলো ৰেখাখণ্ড আৰু L আৰু M কোণ অঙ্কন কৰিলো এতিয়া আমি কি কৰিম L বিন্দুত কেন্দ্ৰ কৰি আমি কি কৰিম 4 cm ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিম আৰু M বিন্দুটো কেন্দ্ৰ কৰি আমি কি কৰিম 4 cm ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিম আঁকিলো আৰু LX ৰশ্মিত L বিন্দুত অঙ্কন কৰা বৃত্তচাপে যিটো বিন্দুত কাটিছে এটোৰ নাম হ'ব O আৰু M বিন্দুত কেন্দ্ৰ কৰি আঁকা বৃত্তচাপে MY ৰশ্মিক যিটো বিন্দুত কাটিছে হেতুৰ নাম হ'ব N এতিয়া আমি নেক্সট কি কৰিম
O বিন্দু আৰু N বিন্দু কি কৰিম সংযোগ কৰিম এটো হ'ব 6 সেন্টিমিটাৰ এটো হ'ব 4 সেন্টিমিটাৰ আৰু এটো হ'ব 4 সেন্টিমিটাৰ এতিয়া আমাৰ কি হল L M N O আয়ত ক্ষেত্ৰটো আমাৰ সম্পূৰ্ণ হল এতিয়া আমি কি কৰিব লাগিব অঙ্কন প্ৰণালীটো আমি লিখিব লাগিব অঙ্কন প্ৰণালী স্তৰ 1 ত কি আছে LM = 6 সেন্টিমিটাৰ আমি কি কৰিছো ৰেখাখণ্ড অঙ্কন কৰিছো নেক্সট কি কৰিছো L বিন্দুত 90 ডিগ্ৰী কোণ অঙ্কন কৰিছো আৰু LX ৰশ্মি এটা আঁকিছো নেক্সট কি কৰিছো M বিন্দুটো আমি কি কৰিছো 90 ডিগ্ৰী কোণ অঙ্কন কৰিছো আৰু MY ৰশ্মি অঙ্কন কৰিছো নেক্সট স্টেপত কি কৰিছো L বিন্দুত কেন্দ্ৰ কৰি 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিছো আৰু এই বৃত্তচাপে LX ৰশ্মিক যেটো বিন্দুত কাটিছে তাৰ নাম আমি কি দিছো O বিন্দু নেক্সট M বিন্দুত কেন্দ্ৰ কৰি 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঙ্কন কৰা হল যি বৃত্তচাপে MY ৰশ্মিক এটা বিন্দুত কাটিছে সেই বিন্দুটোৰ নাম কি দিছো আমি N বিন্দু হেকত আমি কি কৰিছো ON সংযোগ কৰি LMNO আয়ত ক্ষেত্ৰটো আমি কি কৰিছো সম্পূৰ্ণ কৰিছো আজিৰ অংকত এইখিনিয়ে পৰৱৰ্তী অংকত আৰু আমি কি কৰিম নতুন চতুৰ্ভুজ অঙ্কন কৰিম আজিৰ কাৰণে এইখিনি ধন্যবাদ